What if I could not clear NEET? Education maximum student or a last comment ahe. So, hello guys, myself Fadnis, a second year MBBS student at Lakhimpur Medical College and Hospital. আজি এই ভিডিঅ'টো একদমেই কাউকে ডিমোটিভেট কৰাৰ কাৰণে নহয়, বাট এটা ৰিয়েলিটি চেক দিয়াৰ কাৰণে। বহুত তেনেকুৱা এক্সপেৰিয়েণ্ট আছে যাৰ থাৰ্ড ড্ৰপ ফ'ৰ্থ ড্ৰপ হৈ গৈছে, বাট এইবাৰো চিয়'ৰ নহয় কি সিহঁতৰ এবাৰ চিলেকশ্যন হ'ব। আৰু নীটত গম পাই 25 লাখ এক্সপেৰিয়েণ্টে এপ্লাই কৰিছে এইবাৰ। চ' তাৰ ভিতৰত হাৰ্ডলি আমাৰ 50,000 তাৰে চিলেকশ্যন হ'ব। বাকীকেইটাৰ কি হ'ব? বাকীকেইটা কি পঢ়াই এৰি দিব? হয় জানো বহুতৰ ড্ৰিম হয় কি MBBS লাগে, MBBS ইজ লাইফ, বাট এটা কথা মনত ৰাখিব, লাইফ ইজ নট অল এবাউট MBBS। MBBSো বাদ দিয়ে বহুত অপশ্যন আছে আমাৰ লাইফত। ট্ৰাই কৰা যিমান পাৰা, লাষ্ট মমেণ্টত যিমান তোমাৰ পটেঞ্চিয়েল আছে সিমান ট্ৰাই কৰা। পালেতো ভালে, বাট নাপালে কি হ'ব আমাৰ? চ' সেইটো কাৰণে ছেফ ছাইডত থাকিবৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। কিছুমান কোৰ্চৰ কথা ক'ব বিচাৰিছোঁ, যি কোৰ্চ কৰিলে আমাৰ কেৰিয়াৰ বনিব। সেইবোৰ কৰিও বহুতে লাইফত বহুত এক্সেল কৰি আছে। যদি মোৰ কথা কওঁ, ময়ো নীটৰ উপৰিও বেলেগ এক্সামো দিছিলোঁ, যাতে এটা ছেফ ছাইডত থাকোঁ আৰু। কাৰণ এইটো কোনো চিয়'ৰ নহয় যে নীটত চিলেকশ্যন হ'ব। কোনো একদম টপাৰ ষ্টুডেণ্টৰো তেনেকুৱা ক'ব নোৱাৰে কি মোৰ চিলেকশ্যন হ'ব এবাৰ। চ' ভিডিঅ'টো হ'ল ফ্ৰম ইউ মাষ্ট ফিল আদাৰ দেন নীট, বা যদি কওঁ আমি কোৰ্চ আদাৰ দেন MBBS। চ' ফাৰ্ষ্ট যদি আমি চাবলৈ যাওঁ, প্ৰথম হ'ল আমাৰ BDS BMS। চ' এইটো আমাৰ নীটৰ স্ক'ৰ থ্ৰু দি হয়। অলমষ্ট 10 to 15 মাৰ্কছ কম যায় নীটত চাই, কাট অফ মাৰ্কছ। চ' বহুতে কি কৰে, একচুৱেলি মোৰ বহুত লগো আছে তেনেকুৱা কি MBBS নাপালে ফাৰ্ষ্ট হেৰিত, চ' ড্ৰপ লৈ BDS BMS লৈ ল'লে যাতে আমাৰ ছেফ ছাইডত থাকোঁ। তাৰ উপৰিও কি সিহঁতে MBBSৰ মানে নীটৰ কাৰণে প্ৰিপেয়াৰ কৰে আৰু সেইটোক আমাৰ পাৰ্চেল ড্ৰপ বুলি কয়। চ' বহুতে তেনেকুৱা কৰে। চ' তেনেকুৱা কৰিব পাৰে। BDS বা BMSত এডমিশ্যন ল'লোঁ, লৈ তাৰপৰা পাৰ্চেল ড্ৰপ দিলোঁ আৰু নীটৰ কাৰণে আৰু প্ৰিপেয়াৰ কৰিলোঁ, আৰু নেক্সট ইয়েৰ দিলে তেনেকুৱা ছিট পাই গৈছে। আমাৰ লগৰ বহুত কেইজন আছে তেনেকুৱা। চ' নেক্সট হ'ল আমাৰ ভেটেনেৰী আৰু এগ্ৰিকালচাৰ। ভেটেনেৰী আৰু এগ্ৰিকালচাৰ এটা বেষ্ট কেৰিয়াৰ অপশ্যন হয়। এইটোৰ কাৰণে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এক্সাম পাতে, ছেট কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন। লাষ্ট ইয়াৰ এক্সাম আগষ্টত হৈছিল আৰু ফৰ্ম ফিল আপ জুলাইত হৈছিল। এইবাৰো তেনেকুৱা নীটৰ পিছতে হ'ব ফৰ্ম ফিল আপ এডমিশ্যনৰ কাৰণে। চ' চাবলৈ গ'লে ময়ো এগ্ৰিকালচাৰৰ এক্সাম দিছিলোঁ, কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন, য'ত মোৰ অল আছাম ৰেংক আছিল 5 আউট অফ ইমান ষ্টুডেণ্ট কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন চাবলৈ। চ' মই হাইলি ছাজেষ্ট কৰিম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোনটো কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন পাতে সেইটো দিবলৈ। ইয়াৰ কাৰণে কলেজ আমাৰ আছে, কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট আছে, পিছত বিভিন্ন ধৰণৰ কলেজ আছে আৰু বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ, আৰু আমাৰ ভেটেনেৰী কলেজ দুখন আছে গুৱাহাটীত। এখন আছে গুৱাহাটীত কলেজ অফ ভেটেনেৰী চায়েন্স, আৰু আমাৰ লখিমপুৰত এটা আছে লখিমপুৰ কলেজ অফ ভেটেনেৰী চায়েন্স। তেনেকৈ বিভিন্ন ধৰণৰ কলেজ আছে আমাৰ অসমত। আৰু নেক্সট হ'ল ইয়াৰ স্ক'প যদি আমি চাবলৈ যাওঁ, ভেটেনেৰীৰ কাৰণে তোমালোকে ভেটেনেৰী কলেজ চাৰ্জন হিচাপত সোমাব পাৰিবা, নেক্সট ৰিচাৰ্চৰ হিচাপত সোমাব পাৰিবা, কনচালটেণ্ট, আৰু যোন একদম চবতছে ভাল বুলি ক'ব যে প্ৰফেচাৰ হিচাপত সোমাব পাৰিবা। চ' এইবোৰ বহুত স্ক'প আছে, গভৰ্ণমেণ্ট প্ৰাইভেট ছেক্টৰত কাম কৰিব পাৰিবা। এগ্ৰিকালচাৰৰ কাৰণে তেনেকুৱা আছে, এছিষ্টেণ্ট মেনেজাৰ, হিষ্ট্ৰী অফিচাৰ, আৰু প্ৰফেচাৰ হিচাপতো সোমাব পাৰিবা। চ' স্ক'প বহুত আছে আৰু। নেক্সট যদি আমি চাব যাওঁ, নেক্সট হ'ল আমাৰ বি ফাৰ্মা বা ডি ফাৰ্মা। বি ফাৰ্মা হ'ল বেচেলৰ আৰু ডি ফাৰ্মা ডিপ্ল'মা। বেচেলৰ কাৰণে আমাৰ 4 বছৰৰ কোৰ্চ হয়, আৰু ডিপ্ল'মাৰ কাৰণে আমাৰ 2 বছৰৰ কোৰ্চ। সেইটো এক্সামটো আমাৰ কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন থ্ৰু দি হয়, বাট গভৰ্ণমেণ্ট আৰু প্ৰাইভেটত এডমিশ্যন ল'বলৈ হ'লে এইটো নাছিল, বাট ইয়াৰ আগৰবাৰ শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিছে। এইটোৰো এক্সাম নীটৰ পিছতে হ'ব। এক্সামটো জুলাইত হোৱাৰ চান্স আছে আৰু। চ' আমি কলেজ যদি চাবলৈ যাওঁ, তাৰ কলেজ আছে গভৰ্ণমেণ্ট কলেজ হ'ল GMC AMC আৰু SMCত এডমিশ্যন দিয়া হয়। আৰু প্ৰাইভেট কলেজ যদি চাব যাওঁ আমি আছাম ডাউন টাউন ইউনিভাৰ্চিটি দিয়ে, য'ত নিমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি, কাজিৰঙা ইউনিভাৰ্চিটি এডমিশ্যন দিয়ে। আৰু কিছুমান কলেজ আছে যেনেকৈ আমাৰ আছাম ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি, তাত CUET থ্ৰু দি হয়। আৰু চাৰ্চ কৰিম কি CUET এক্সামটো দি দিয়া, CUET এক্সাম দিবা, তাত বিভিন্ন ধৰণৰ কোৰ্চ আছে, CUET থ্ৰু দি এডমিশ্যন লোৱা হয়। চ' মই দিছিলোঁ CUET আৰু ভেটেনেৰী। নেক্সট ইয়াত যদি আমি স্ক'প চাব যাওঁ আমাৰ বি ফাৰ্মা বা ডি ফাৰ্মাৰ কাৰণে, তুমি এজ এ ৱৰ্ক ইন গভৰ্ণমেণ্ট প্ৰাইভেট হস্পিটেল তুমি সোমাব পাৰিবা, ভাল চেলাৰী দিয়ে তাত। এজ এ ক্লিনিকছতো তুমি সোমাব পাৰিবা,
আৰু তোমাৰ প্ৰাইভেট মেডিকেল শ্বপত তুমি এজ এ ফাৰ্মাচিষ্ট হিচাপত সোমাব পাৰিবা আৰু মেইনলি বহুতে তেনেকুৱা কৰে কি যোনখন লাইচেঞ্চ পায় বি ফাৰ্ম বা ডি ফাৰ্ম কৰাৰ পিছত সেইটো আমাৰ ভাড়াত দি দিয়ে তাত আমাৰ 15,000 to 20,000 সেই লাইচেঞ্চখন দি ইনকাম কৰে চ' এইটো এটা ভাল কেৰিয়াৰ অপশ্যন হয় নেক্সট যদি আমি চাবলৈ যাওঁ নেক্সট পেৰামেডিকেল কোৰ্চ ইয়াত আমাৰ ডিপ্ল'মা কোৰ্চ আছে ডিগ্ৰী কোৰ্চ ডিপ্ল'মাটো 2 বা 3 বছৰৰ কাৰণে হয় আৰু ডিগ্ৰীটো আমাৰ 4 to 5 বছৰৰ কাৰণে হয় চ' ইয়াত এডমিশ্যন যদি চাবলৈ যাওঁ 12ৰ মাৰ্কছৰ থ্ৰু দি হয় কিছুমান কলেজত আৰু কিছুমান কলেজত এণ্ট্ৰেঞ্চ পতা হয় আমাৰ গভৰ্ণমেণ্ট কলেজ যদি চাবলৈ যাওঁ আমি গভৰ্ণমেণ্ট কলেজ 5টা কলেজ আছে আমাৰ এডমিশ্যন দিয়া হয় GMC AMC SMC JMC আৰু ফাৰ্মাচী আৰু এটা এক্সাম আছে যোনটো আমাৰ কণ্ডাক্ট কৰে এমছে তাত যদি আমি এমছত এজ এ পেৰামেডিকেল কোৰ্চ কৰোঁ তাৰপিছত আমি ওলাই অহাৰ পিছত আমাৰ 70,000 to 80,000 আৰামছে আমি ইনকাম কৰিব পাৰোঁ সেইটো এক্সাম এমছে পাতে কণ্ডাক্ট কৰে ফৰ এডমিশ্যন টু দি ডিফাৰেণ্ট পেৰামেডিকেল কোৰ্চেছ কিন্তু এটা ডিছএডভান্টেজ কি তাৰ চেণ্টাৰটো অকল দিল্লীত আছে একচুৱেলি ময়ো তোৰ কাৰণে এপ্লাই কৰিছিলোঁ বাট তাৰ চেণ্টাৰটো দিল্লীত আছে চ' সেইটোৱে ডিছএডভান্টেজ দিল্লীলৈ এক্সাম দিব যাব নোৱাৰোঁ বাকী কোৰ্চটো বহুত ভাল যদি আমি এমছৰ পৰা কৰোঁ বা এইবোৰ কলেজৰ পৰা কৰি লওঁ বহুত এটলিষ্ট এটা গভৰ্ণমেণ্ট জব এটা পাই যাবা চ' বিভিন্ন ধৰণৰ কোৰ্চ আছে যেনেকৈ চাব পাৰে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে DMLT ডিপ্ল'মা মেডিকেল লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজি কাৰ্ডিয়েক কেয়াৰ আছে ফিজিঅ'থেৰাপি আছে তেনেকৈ চাব পাৰে বিভিন্ন ধৰণৰ কোৰ্চ আছে চ' এইটো এটা বহুত ভাল কোৰ্চ হয় পেৰামেডিকেল কোৰ্চ নেক্সট যদি আমি চাওঁ নেক্সট হ'ল আমাৰ BSc নাৰ্ছিং অকল BSc নাৰ্ছিং অকল গাৰ্লছৰ কাৰণে হয় চ' শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে এক্সাম পাতে এইটোৰ কাৰণে কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন পাতে বহুত এডমিশ্যন এইটো বহুত প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট লাষ্ট ইয়েৰটো এক্সাম জুনত হৈছিল এবাৰো তেনেকুৱা নিটৰ পিছতে ফৰ্ম ফিল আপ হ'ব তাৰ তেনেকৈ পেৰামেডিকেল কোৰ্চৰ ওপৰত যেনেকৈ হৈছিল BSc নাৰ্ছিঙতো তেনেকৈ এমছে এটা এক্সাম পাতে ফৰ দ্য এডমিশ্যন ইন টু এমছ ফৰ BSc নাৰ্ছিং এইটোৰ এডভান্টেজটো কি হ'ল কি এইটোৰ গুৱাহাটীত চেণ্টাৰ আছে চ' যিসকলে BSc নাৰ্ছিঙৰ কাৰণে ট্ৰাই কৰিব বিচাৰিছে চ' এমছৰ এইটো এক্সামটো দি দিয়ক গুৱাহাটীত চেণ্টাৰ আছে সেইটো থ্ৰু দি এমছত এডমিশ্যন ল'ব পাৰিব আৰু BSc নাৰ্ছিং তাৰ পৰা কৰিব পাৰিব তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ কলেজ আছে অসমত যোন কলেজ গভৰ্ণমেণ্ট কলেজ আছে আমাৰ গুৱাহাটীত আছে আমাৰ ডিব্ৰুগড়ত আছে আৰু শিলচৰত আছে এই তিনিটা হ'ল আমাৰ গভৰ্ণমেণ্ট কলেজ বাকী প্ৰাইভেট কলেজ বহুত আছে য'ত BSc নাৰ্ছিং কোৰ্চ অফাৰ কৰা হয় তেনেকৈ চাব পাৰে এইবোৰ কলেজ আছে চাই লওক এটা স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে চ' লাষ্টলি এটা কথাই ক'ব বিচাৰোঁ যে ৰিমেম্বাৰ ওৱান থিং ডেট নিট ইজ লাইফ বাট লাইফ ইজ নট অল এবাউট নিট হয় কি বহুতৰ ড্ৰিম থাকে কি নিটটো ক্লিয়াৰ হওক হ'লে আমি MBBS কৰোঁ বাট যদি কিবা কাৰণত ক্লিয়াৰ নহয় আৰু বিভিন্ন ধৰণৰ কোৰ্চ আছে য'ত বহুতে পঢ়ি আছে আৰু তাতো এক্সেল কৰি আছে আনকি কিছুমান তেনেকুৱা কোৰ্চ আছে য'ত আমাৰ MBBS ডক্টৰতকৈ বহুত ওপৰত যাই আছে চ' সেয়াৰ লাইফত বহুত অপশ্যনছ আছে চ' কিছুমান অপশ্যনছৰ কথা মই কৈ দিলোঁ ওপৰত চ' চাই লওক চ' সেয়া থেংক ইউ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নেক্সট আৰু কিবা যেন ডাউট আছে তে কমেণ্ট ছেকশ্যনত মেনশ্যন কৰি দিয়ক বা মোৰ ইনষ্টাগ্ৰামত সোধক মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ চাই ল'ব আৰু নেক্সট ভিডিঅ'টো হ'ব যাইছে আমাৰ লাষ্ট উইক বা লাষ্ট 10 days যি বাচি আছে তাৰ ওপৰত ভিডিঅ'টো হ'বলৈ যাইছে চ' মেক চিয়'ৰ ডেট চেনেল ছাবস্ক্ৰাইব কৰা আছে চ' সেয়া বাকী অল দ্য বেষ্ট আৰু নিট ভালকৈ দিবা ঠিক আছে বাই বাই